বছৰেকীয়া পৰীক্ষা 2025 বৰ্ষৰ পঞ্চম শ্ৰেণীৰ গণিতৰ কুৱেশ্যন পেপাৰ এখন লৈছোঁ মুঠ নম্বৰ 50ৰ। এতিয়া 1 নম্বৰটো তোমালোকক শুদ্ধ বিকল্পটো ৰাইট চিন দিব লাগিব। প্ৰথমটো আছে 59,242 সংখ্যাটোৰ 9ৰ স্থানীয় মান কিমান? এতিয়া য'ত 9 আছে 9ৰ স্থানীয় মানটো কিমান হয় ইয়াত লিখিব লাগিব। 2 নম্বৰটো হৈছে 2 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্গৰ পৰিসীমা উলিওৱা। বৰ্গৰ পৰিসীমাৰ যিটো সূত্ৰ হয় এইটো দিব লাগিব। খালী ঠাই দিছোঁ পূৰণ এটা বাহুৰ দিশ। 3 নম্বৰ কুৱেশ্যন হৈছে উৎপাদকৰ আন এটা নাম হ'ল ভাগফল, গুণিতক, গুণনীয়ক, ভাজ্য। 4 নম্বৰ হৈছে তলৰ কোনটো আকৃতিৰ চুক মাত্ৰ এটা? গাজৰ, গিলাচ, লুডুগুটি, বল। ইয়াৰ চুক কোনটোৰ এটা হয় এইটো লিখিব লাগে। 5 নম্বৰ কুৱেশ্যনটো হৈছে 0 হৰণ 125। ইয়াৰ 0 লগত 125 হৰণ কৰিলে কি হয় খালী ঠাইত লিখিব লাগিব। 6 নম্বৰ হৈছে তলৰ কোনটো 4 3 সমতুল্য ভগ্নাংশ? ইয়াত দি থোৱা আছে অপশ্যনকেইটা, যিটো শুদ্ধ হয় তাত সেই শুদ্ধটো লিখিব লাগিব। নেক্সট 7 নম্বৰটো হৈছে এটা আয়তত কেইডাল সমমিতি ৰেখা অংকন কৰিব পাৰি? নেক্সট কুৱেশ্যন হৈছে 6 ঘণ্টাত কিমান মিনিট? 9 নম্বৰটো হৈছে 4 লিটাৰত কিমান মিলিলিটাৰ? অপশ্যন দি থোৱা আছে, যিটো হয় তাত তোমালোকে লিখিলেই হৈ গ'ল। 10 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো সময়ৰ একক নহয়? ঘণ্টা, মিনিট, লিটাৰ, ছেকেণ্ড কোনটো নহয়? নহয়টোহে সুধিছে। নেক্সট কুৱেশ্যন হৈছে যোগ কৰা। যোগ কৰিব দিয়া হৈছে তোমালোকক তিনিটা দি থোৱা আছে। 3 নম্বৰটো হৈছে বিয়োগ কৰা, 4 নম্বৰটো হৈছে পূৰণ কৰা, 5 নম্বৰটো হৰণ কৰা, 6 নম্বৰটো তলত দিয়া সংখ্যাবোৰৰ উৎপাদক বৃক্ষ সাজিব দিছে। 30 আৰু 60 এই দুটাৰ উৎপাদক বৃক্ষ সাজিব লাগিব। 7 নম্বৰ হৈছে লিটাৰক মিলিলিটাৰত প্ৰকাশ কৰিব লাগিব। 3 লিটাৰ 250 মিলিলিটাৰ আৰু 8 নম্বৰটো হৈছে গ্ৰামক কিলোগ্ৰামত প্ৰকাশ কৰিব লাগিব। 6578 গ্ৰাম। 9 নম্বৰটো হৈছে 28709 লগত কি যোগ কৰিলে যোগফল 78239 হ'ব? এতিয়া 10 নম্বৰটো হৈছে ডাঙৰৰ পৰা সৰুলৈ ক্ৰমত সজোৱা। সংখ্যা দি থোৱা আছে, ডাঙৰৰ পৰা সৰুত সজাব লাগিব। 11 নম্বৰ হৈছে এটা সূক্ষ্ম কোণ, সমকোণ আৰু এটা স্থূলকোণ অংকন কৰিব লাগিব। 3টা। নেক্সট কুৱেশ্যনটো হৈছে 12 নম্বৰ 5ৰ 3টা সাধাৰণ গুণিতক লিখিব লাগিব। 13 নম্বৰ 4 কিলোগ্ৰাম বুন্দিয়া 250 গ্ৰামকৈ পেকেট কৰিলে কিমানটা পেকেট হ'ব? 14 নম্বৰ কুৱেশ্যন হৈছে কালি উলিয়াবলৈ দিয়া হৈছে। 15 নম্বৰ খালী ঠাই পূৰ কৰিব লাগিব আৰু 16 নম্বৰ তলৰ উৎপাদক বৃক্ষটো সম্পূৰ্ণ কৰিব লাগিব। 17 নম্বৰ হৈছে সমাধান কৰা হয় 15টা নাৰিকলৰ দাম 750 টকা হ'লে এযোৰ নাৰিকলৰ দাম কিমান হ'ব এইটো উলিয়াব লাগিব। আৰু 18 নম্বৰ হৈছে মিটাৰক চেণ্টিমিটাৰত প্ৰকাশ কৰা। 19 নম্বৰ হৈছে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দিশ যদি 5 চেণ্টিমিটাৰ হ'লে পৰিসীমা কিমান হ'ব? 20 নম্বৰটো এইটো তোমালোকৰ বাৰম্বাৰতা হয়, দন্তচিত্ৰ আঁকিব লাগিব। 21 নম্বৰ কাষৰ বৰ্গটোত 13ৰ পৰা 21লৈ সংখ্যা ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰিব লাগে। নিয়মটো দি থৈ দিয়া আছে, সকলো ফালে যোগ কৰিলে যোগফল সদায় 51 হ'ব লাগিব। কিন্তু এইখনে আছিল ক্লাছ 5ৰ গণিতৰ কুৱেশ্যন পেপাৰখন। যদি ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে, যদি প্ৰশ্ন পেপাৰখন তোমালোকৰ প্ৰয়োজন হৈছে তেতিয়াহ'লে মোৰ হোৱাটছআপ লিংকত জইন হৈ ল'বা, তাতে PDF সমূহ পাই যাবা। ধন্যবাদ। যদি ভিডিঅ'টো প্ৰথমবাৰ আহিছা তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা মোৰ চেনেলটো।